আজি যেহেতু ফেক্টৰী যোৱা নহ'ল, গোটেই ৰাতি বহুত বৰষুণ দিছিলে, এতিয়াও দিয়ে আছে বুলিব পাৰি কম কমকৈ। এয়া যিহেতু পুৰণা ঘৰলৈ আহি আছোঁ, দেওৰটোৰ ঘৰলৈ আচলতে, আৰু গোটেই নৈত পানীৰে ভৰ্তি যোৱা ৰাতি বৰষুণেৰে। আৰু দলংখন পাৰ হৈছোঁ যিহেতু, আমাৰ গাঁৱলৈ যোৱা এইটো আচলতে সৰু ৰাস্তা হয়। এই ৰাস্তাইদি আহিলে খোজকাঢ়িয়ে বেছি দূৰ নহয় যিহেতু, আৰু গোটেই পানী চপচপীয়া হৈ আছে নৈখনত। এনে পানী খুব একেবাৰে তলতে অকণমানেই থাকে। এনেকুৱা সময়ত শাওণমহীয়া ভাদমহীয়া ভৰপূৰ বৰষুণ দিলেই বহুত পানী হৈ যায়। এখন টিফুক নৈ হয় আচলতে। আৰু সেয়া গাঁৱলৈ বুলি আহিছোঁ। এইটো আমাৰ বৰ্জনা ঘৰ, সেইটো হৈছে দেৱৰটো ঘৰ। চ' তালৈকে আহিছোঁ। ফেক্টৰী আহি পালোঁ, কিন্তু আহি পাই দেখা পালোঁ বস্তু এটা অকণমান খেলি মেলি হৈ আছিলে, তাকে বোলো ঠিক কৰি লওঁ। আৰু লগতে যিহেতু গ্লাছ বটল অলপ আহিছে ফাৰ্ষ্ট নতুনকৈ পেকেজিঙৰ কাৰণে, বৰ ধুনীয়া লাগিছে বটলখিনি। সেয়েহে বটলখিনিত পেকেজিঙৰ কাৰণে বেলেগকৈ অলপমান মেটেৰিয়েলছ দি পঠাইছিলে, কিন্তু সেইখিনিত বৰ টাইম ল'ব আৰু মোৰ বিশেষ পচন্দো নহ'ল। সেয়েহে নিজৰ ছাইডৰ পৰাই অকণমান ট্ৰাই কৰিবলৈ লৈছোঁ। আমাৰ যিটো প্লাষ্টিক বটলত চিলিং কৰা হয়, সেইভাগে ট্ৰাই কৰোঁচোন কেনেকুৱা হয় চাওঁ বুলি ভাবিলোঁ, কিন্তু খুবেই বৰ ধুনীয়া হ'ল আচলতে। সেয়েহে অকণমান ভিডিঅ'টো আপোনালোকক দেখাই দিলোঁ। লগতে এটা বটলত অলপমান আম আচাৰ ভৰাই টেষ্টটো কৰি চালোঁ, কেনেকুৱা হয় দেখিবলৈ, কেনেকুৱা হয় পেকেজিংটো কেনেকুৱা হয়। আৰু খুবেই সুন্দৰ হ'ল পেকেজিংটো আচলতে। এয়া আপোনালোকে দেখিছে কি ধুনীয়াকৈ চিল্ড হৈ গৈছে বটলটো। গ্লাছৰ বটল কাৰণে অকণমান আমাৰ প্লাষ্টিকৰ বটলত চিল কৰা পেপাৰ আছিলে যিহেতু, আৰু ভাল কোৱালিটিৰে আমাৰ আচলতে চিল কৰা পেপাৰখিনি অনা হয়। চ' গ্লাছৰ বটলতো খুবেই ধুনীয়া হ'ল। এয়া বটলটো কাকটো লগাই দিছোঁ, বৰ ধুনীয়া লাগিছে বটলটো আচাৰখিনি ভৰোৱাৰ পাছত। যিহেতু গ্লাছ বটল হয়, সেয়েহে খুব সাৱধানে আমি কামখিনি কৰিব লাগিব। তাকে বাইদেউসকলকো কথাটো কৈ আছোঁ যে বটলখিনিৰ লগত আমি খুব কেয়াৰলিয়ে আচলতে পেকেজিং কৰিব লাগিব, আৰু থওঁতেও খুব সাৱধানে থ'ব লাগিব পেকেজিং। এনেতে আজি কেইবাদিনো আচলতে ফাৰ্মৰ ভিতৰত সোমামকৈ সোমাবলৈ যিহেতু বৰষুণ খুবেই দি আছিলে, আজি অকণমান ৰ'দ দিয়া দেখি এয়া নচীবনক লগত লৈ ফাৰ্মৰ ভিতৰত অকণমান বস্তু এটা আনিবৰ বাবে, ছিঙিবৰ বাবে আচলতে সোমাই আহিছোঁ। নচীবনে এক বাল্টি নিম বুলি কৈছে, কিন্তু এক বাল্টি নিব নোৱাৰি। এইজোপা চজিনা গছ আচলতে গোটেই বছৰত তাৰমানে লাগিয়ে থাকে বুলি ক'লেও মিছা নহয়, বাৰো মাহেই লাগে আচলতে চজিনাটো। আৰু এইখন হৈছে নেমু বাৰী হয় আচলতে আমাৰ ফাৰ্মত থকা। বহুত প্ৰজাতিৰ নেমু গছ আছে ইয়াত, বিভিন্ন প্ৰজাতিৰ নেমু গছ আছে। আৰু এই চজিনাবোৰো আচলতে বাহিৰৰ প্ৰজাতিয়ে হয় আচলতে। আৰু এইজোপা কি বাৰু আপোনালোকে চিনি পাইছেনে? লমা লাগি আছে। মই কৈছোঁ নহয়, আপোনালোকে কেমেৰাত কিমান কি ধৰিব পাৰিছে মই নাজানিছোঁ বাৰু, কিন্তু গছজোপা ইমানেই লাগিছে নহয়, ডাল আহি মাটিত লাগি গৈছে। ওখও হয় গছজোপা, কিন্তু ইমান লমালমে লগাৰ কাৰণে ডালবোৰ মাটিত লাগি গৈছে। এইবোৰ কি আপোনালোকে চিনি পাইছেনে বাৰু? যদি চিনি পাইছে কমেণ্টছ কৰি জনাব দেই কি হয়। আৰু দেখিছেনে বাৰু, অকণমান চুলেই সৰিয়ে যায়, গোটেই তলখন একদম ভৰি পৰি আছে। কৈছোঁ নহয় ইমান লাগি আছে, বৰ ধুনীয়া হয়। একেবাৰে ৰঙা হ'লে খাবলৈ খুবেই সোৱাদ হয়। কি হয় বাৰু আপোনালোকে জনাবচোন। চিনি পাইছেনে বাৰু কি হয়? পানীটা ইমান ৰখাল। আজি যিহেতু দেওবাৰ, সেয়েহে ফেক্টৰী বন্ধ থাকে। আজি সকলোৱে মিলি এফালে ফুৰিবলৈ বুলি ওলাই আহিছোঁ। আৰু এয়া বাইদেউ হয়, আৰু সেয়া আমাৰ সৰু আৰু ধুন আৰু নবৌজনৰ সৈতে ওলাই আহিছোঁ। আৰু যিহেতু খুবেই বৰষুণ ৰাতিও হৈছিলে ৰাতিপুৱাও হৈছে, আহোঁতে স্কুটিত খুবেই পূৰা তিতিলোঁ, সেয়েহে চাদৰখন ফেনৰ হাত মেলি দিছোঁ। আৰু এয়া দেখিছেনে বাৰু, পথাৰত পানী উপচি আছে, গোটেইখন পানী। আৰু আমি পুনৰ ট্ৰেইনতে যিহেতু ৰিটাৰ্ণ হৈছোঁ, আৰু য'ত গৈছিলোঁ তাৰপৰা আচলতে আম কেইটামান লৈ আহিছিলোঁ ট্ৰেইনত খাম বুলি। এয়া গোটেইখনে খাইছোঁ টকালি পাৰি, খুবেই ইমান টেষ্টি লাগিছে নহয়।
আমকেইডোখৰ দেখিছেনে কাৰ কাৰ লোভ লাগিছে বাৰু আম দেখি চ' সেয়েহে অকণমান ভিডিঅ' কৰি ৰাখি দিলোঁ এই যাত্ৰাটো খুবেই এনজয় কৰোঁ আমি আচলতে প্ৰায় যোৱা হয় আমি আৰু ক'ত যোৱা হয়নো আমি দেওবাৰে আপোনালোকক কোনোবা এদিন তাৰো ভিডিঅ' কৰি দেখাম চ' সোমবাৰ আহিল পুনৰ ফেক্টৰী পালোঁহি আজি নেমু যিহেতু সেইদিনা দেখা পাইছিলোঁ বহুতে পকি আছিলে সেয়েহে আজি অলপ চিঙাই লোৱা হ'ল চ' ৰেগুলাৰ কাম ফেক্টৰীৰ ভিতৰত আজিৰ ভিডিঅ'টো এনেদৰে সামৰিলোঁ এনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব